এয়া ভেন্দি কুটি ললো, ইফালে পিঁয়াজ, ইফালে ভাত কেৰেলাই আলুৱে কুটি ললো। আজি ভাতৰ লগত কি খাওঁ দেখাম। ইফালে এয়া ওচৰতে আছে গাজি, মানে প্ৰসাদ, মন্দিৰৰ প্ৰসাদ। জেঠৰ মাহ সদায় মন্দিৰত নাম ধৰে, আমাৰ জগন্নাথ মন্দিৰত, তাৰে গাজি এয়া। ইফালে ভাতৰ হৈ, ইফালে কেৰাহী বহাই দিলোঁ। এয়া ভাত হৈ গ'ল। এয়া দালিটো মই এনেকুৱাকৈ দিওঁ, বঢ়িয়াকৈ সিজি গৈছে এই দালিটো। আমাৰ কম মানুহৰ কাৰণে ধুনীয়াকৈ হৈ যায়। দালিত যদি একো নেদো বা দাল বা আলু একো নেদিলি, মই দালিটো এনেকৈ গিলাচত দি এনেকৈ ভাতৰ লগত এনেকৈ বহাই দিওঁ। কি ধুনীয়াকৈ ভাতো হ'ল, এইফালে দালিও সিজি গ'ল। আঠটানি হ'লে মই এনেকুৱা কৰোঁ, আঠটানি মানে কি খৰধৰ হ'লি। ইফালে তেল বহাই দিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই কেনেকৈ ভাত খাওঁ দেখাওঁ বাৰু। আৰু যদি ইউটিউবৰ পৰা চাই আছা ছাবস্ক্ৰাইব, আৰু যদি ফেচবুকৰ পৰা চাই আছা ফ'ল' কৰি দিবি। এয়া মোৰ ভেন্দি ভাজা হৈ গ'ল। থাকিব নোৱাৰা হোৱা। এয়া তেল বহাই দিলোঁ। এয়া চুৰি দিয়ে আলুৱে বহাই ভেন্দি নহয়, এয়া ভাত কেৰেলাই আলু। ইফালে মোৰ ভাত কেৰেলা ভাজা হৈ গ'ল। ইফালে আকৌ দালিখিনি যি দি থৈছিলোঁ গিলাচত, সেইখিনিতে অলপ গৰম পানী ঢালি দিলোঁ। এতিয়া মোৰ ভাজা হৈ গ'ল। এইবাৰ আকৌ দালিখিনি বনাম। ইফালে ভাজা নুমালোঁ। ইফালে দালিৰ কাৰণে দালিখিনি ইয়াতে এতিয়া গৰম পানী অলপ দিম। দালি দিলি, দালি হৈ গ'ল। এয়া ভাত ৰেডি হৈ গ'ল। এয়া ভাত, এয়া দালি, এয়া বুট, ইফালে ভেন্দি ভাজা, ইফালে আলুৱে ভাত কেৰেলাই ভাজা, ইফালে টেঙা, ইফালে জলকীয়া। আজি ৰাতি ভাত এনেকুৱাকৈ খাওঁ। আজি ভিডিঅ'টো ইমানেই। আৰু ভিডিঅ'টো যদি ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লাগে একেবাৰে নাপাবি। বাই বাই।